নমস্কাৰ জেআৰজি ব্লগলৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ ৰেলৱে প্ৰটেকশ্যন ফ'ৰ্চত খালী হোৱা 4660টা কনষ্টেবল আৰু এছআই ভেকেঞ্চি সম্পৰ্কত। এই কনষ্টেবল আৰু এছআই পদৰ বাবে কি কি যোগ্যতা লাগিব, লগতে দৰমহা কিমান হয় আৰু এপ্লিকেশ্যন ফিজ কিমান হয়, লাষ্ট ডেট কেতিয়া, সেই সম্পৰ্কে সম্পূৰ্ণ তথ্যখিনি আজি ভিডিঅ'টোৰ পৰা তোমালোকে জানিব পাৰিবা। ডিপাৰ্টমেণ্টছ হ'ল ৰেলৱে প্ৰটেকশ্যন ফ'ৰ্চ, ৰেলৱে প্ৰটেকশ্যন স্পেচিয়েল ফ'ৰ্চ আৰু পজিশ্যন হ'ল ছাব ইনস্পেক্টৰ্ছ কনষ্টেবলছ। টোটেল ভেকেঞ্চিজ 4660 আৰু ইয়াৰে এছআই মানে ছাব ইনস্পেক্টৰৰ পদ আছে 452, কনষ্টেবলৰ আছে 4208। এপ্লিকেশ্যন মোড হ'ব অনলাইন। এপ্লিকেশ্যন পিৰিয়ড হ'ল এপ্ৰিল 15, 2024 টু মে' 14, 2024। অৰ্থাৎ এপ্ৰিলৰ 15 তাৰিখৰ পৰা অনলাইন আৰম্ভ হৈছে আৰু 14 মে'ত লাষ্ট ডেট হ'ব। এতিয়াও যিসকলে অনলাইন কৰা নাই তেওঁলোকে অনলাইন কৰিব পাৰা 14 মে'ৰ ভিতৰত। ৱেবছাইটটো চাই লোৱা rpf.indianrailways.gov.in। এডুকেশ্যনেল কোৱালিফিকেশ্যন চোৱা, কনষ্টেবলৰ কাৰণে 10 ক্লাছ পাছ হ'লেই হ'ল আৰু ছাব ইনস্পেক্টৰৰ বাবে হ'ব লাগিব বেচেলৰ ডিগ্ৰী, অৰ্থাৎ যিকোনো ষ্ট্ৰীমৰ যদি গ্ৰেজুৱেট হয় তেতিয়া ছাব ইনস্পেক্টৰৰ পদৰ বাবে অনলাইন কৰিব পাৰিবা। এজ লিমিট চোৱা, ফৰ কনষ্টেবলছ 18 to 25 years আৰু ছাব ইনস্পেক্টৰৰ হ'ব 20 to 25 years। আৰপিএফ কনষ্টেবলৰ পে স্কেল চোৱা, 21,700 প্লাছ এলাৱেঞ্চেছ। লেভেল 3 হয় CPC পে মেট্ৰিক্স। নেক্সট এছআই পে স্কেল হ'ল 35,400 প্লাছ এলাৱেঞ্চেছ। এছআই পে লেভেল হ'ল 6। আৰপিএফ কনষ্টেবলছ বা এছআই পদৰ বাবে চিলেকশ্যন প্ৰচেছ কেইবাটাও হয়। তাৰে প্ৰথম ষ্টেজত তোমালোকৰ কম্পিউটাৰ বেছ টেষ্ট হ'ব, ৰিটন এক্সাম, আৰু নেক্সট আহিলে ফিজিকেল ইফিচিয়েঞ্চি টেষ্ট আৰু ফিজিকেল মেজাৰমেণ্ট টেষ্ট বেছড অন CBT স্ক'ৰ্ছ, অৰ্থাৎ কম্পিউটাৰ বেছ টেষ্টত যিসকল ছাকচেছ হ'বা সেইসকলকহে এই PET বা PMT টেষ্টৰ বাবে মতা হ'ব। নেক্সট আহিব ডকুমেণ্ট ভেৰিফিকেশ্যন আৰু নেক্সট হ'ল মেডিকেল এক্সামিনেশ্যন। নেক্সট ইম্পৰ্টেণ্ট ডেটখিনি পুনৰবাৰ চাই লোৱা। এপ্লাই যিহেতু ষ্টাৰ্ট হৈছে 15 এপ্ৰিলৰ পৰা আৰু লাষ্ট ডেট হ'ল 14 মে'। মডিফাই এপ্লিকেশ্যন 15 to 24 মে' 2024। ৰেজিষ্ট্ৰেশ্যন ফিজ জেনেৰেল আৰু OBC কেণ্ডিডেটৰ বাবে 500, SC ST ফিমেল এক্স ছাৰ্ভিচমেনৰ বাবে 250। মোড অফ পে'মেণ্ট অনলাইন। এতিয়া তোমালোকে এই পদসমূহৰ বাবে যদি অনলাইন কৰিব বিচাৰা তেতিয়াহ'লে ৰেলৱে প্ৰটেকশ্যন ফ'ৰ্চৰ যিটো ৱেবছাইট ইতিমধ্যে মই আগত দি আহিছোঁ সেই ৱেবছাইটত গৈ তোমালোকে অনলাইন কৰিব পাৰিবা। যদি তোমালোকে RPF কনষ্টেবলেই হওক বা SI হওক, দুখন নটিফিকেশ্যন আছে। যদি সম্পূৰ্ণ তথ্যখিনি তোমালোকে জানিব খোজা তেতিয়াহ'লে ডেছক্ৰিপশ্যন বক্সৰ লিংকত গৈ চাই ল'বা। আজিলৈ ইমানেই, ধন্যবাদ।